নমস্কাৰ। সকলোৰে প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। যোৱা কিছুদিন ধৰি ইউটিউব চেনেল যোগে প্ৰচাৰিত হেমভাইদেৱৰ ঈশাৱাস্য উপনিষদৰ বিচাৰসমূহ খুব মনোযোগেৰে শুনিলোঁ। দৰাচলতে এই গ্ৰন্থখনি হেমভাইদেৱে যেতিয়া প্ৰণয়ন কৰি তাৰ অনুবাদ কৰি প্ৰকাশ কৰি উলিয়াইছিল, শান্তি সাধনা আশ্ৰমত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হৈছিল। সেই গ্ৰন্থখনি উন্মোচন কৰাৰ মোৰ সৌভাগ্য হৈছিল। তাৰ পাছত বহুবাৰ গ্ৰন্থখনি পঢ়িছোঁ। বিভিন্ন সময়ত গ্ৰন্থখনিৰ সন্দৰ্ভত শ্ৰদ্ধেয় পাঠকসকলৰ আগত সুযোগ সুবিধা অনুসৰি কৈছোঁ। শেহতীয়াকৈ ইউটিউব চেনেলত হেমভাইদেৱে ঈশাৱাস্য উপনিষদৰ 18টি মন্ত্ৰৰ সম্পৰ্কত একোটা গভীৰ বিচাৰ সম্বলিত আলোচনা দাঙি ধৰা আমি দেখিবলৈ পাইছোঁ। দৰাচলতে ঈশাৱাস্য উপনিষদ গভীৰ তত্ত্ব সম্বলিত, দৃষ্টি সম্বলিত, দৰ্শন সম্বলিত এখনি গ্ৰন্থ। ব্ৰহ্মতত্ত্বৰ পৰা জীৱতত্ত্বলৈ, অধ্যাত্মৰ পৰা মানুহৰ জীৱন দৰ্শনৰ সূক্ষ্ম সূক্ষ্ম বিষয়লৈ, সংসাৰৰ বাহ্যিক বিষয়সমূহৰ সাৰাংশৰ পৰা আধ্যাত্মিক জগতৰ মূল তত্ত্ব বা সাৰবত্তালৈকে ঈশাৱাস্য উপনিষদে বিষয়সমূহ সামৰি লৈছে। হেমভাইদেৱে প্ৰতিটো মন্ত্ৰৰ অন্তৰালত নিহিত হৈ থকা যিখিনি গভীৰ বিচাৰ, যিখিনি বিচাৰৰ লগত মানুহৰ আধ্যাত্মিক জীৱনৰ প্ৰত্যক্ষ সম্পৰ্ক আছে, যিখিনি বিচাৰে মানুহৰ আধ্যাত্মিক আৰোহণত এজন ব্যক্তিক পথ আৰু পোহৰৰ সন্ধান দিব পাৰে, সেইসমূহৰ বিষয়ে অতি প্ৰাঞ্জল, বিজ্ঞানসন্মত, মানুহৰ জীৱনৰ লগত খাপ খোৱা অত্যন্ত পৰিচিত উদাহৰণেৰে খুব সুন্দৰভাৱে আমি তুলি ধৰা দেখা পাইছোঁ। তেখেতৰ 18টি মন্ত্ৰৰ বিষয়ে তেওঁ দাঙি ধৰা প্ৰতিটো আলোচনা মই খুব মনোযোগেৰে শুনিছোঁ। এই আলোচনাসমূহত তেখেতে সেই মন্ত্ৰসমূহৰ যে মূল প্ৰতিপাদ্য বিষয়, কোনোবাটোত বিদ্যা আৰু অবিদ্যাৰ কথা আছে, কোনোবাটোত গভীৰ আত্মতত্ত্ব দৰ্শনৰ কথা আছে, আন কোনোবাটোত পৰম প্ৰশান্তি, পৰম প্ৰাপ্তি, পৰম ঐশ্বৰ্যৰ কথা আছে, আন কোনোবাটোত সৎ আৰু অসতৰ দ্বন্দ্বৰ মাজেৰে পৰম সৎ আৰু পৰম সুন্দৰৰ ওচৰলৈ যোৱাৰ কথা আছে, কোনোবাটো মন্ত্ৰত মানুহৰ অন্তৰ জীৱনৰ অন্তৰীক্ষৰ যি গভীৰ তাৰ যি দৃষ্টি, সেই দৃষ্টি কোনোবাটো মন্ত্ৰত আছে, কোনোবাটো মন্ত্ৰত মানুহৰ আত্মাৰ যিটো চৰম আৰোহণ, সেই চৰম আৰোহণৰ পৰ্যায়বিলাকৰ কথা আছে, কোনোবাটো মন্ত্ৰত পৰম ব্ৰহ্মক বুজাৰ, পৰম ব্ৰহ্মক উপলব্ধি কৰাৰ, সাক্ষাৎ কৰাৰ, পৰম ব্ৰহ্মক প্ৰাপ্ত কৰাৰ সহজতম উপায়ৰ কথা আছে। আন কোনোবাটো মন্ত্ৰত জীৱনৰ সঠিক পথ নিৰ্ণয় কৰিব পৰাকৈ
নিৰূপণ কৰিব পৰাকৈ উপায় সংকলিত হৈছে। এই প্ৰতিটো দিশ, এই প্ৰতিটো বিষয় এটা উচ্চস্তৰীয় আধুনিক জীৱনমুখী এটা দৃষ্টিভংগীৰে সৈতে তেওঁ বিচাৰ কৰা আমি দেখা পাইছোঁ। মই অনুভৱ কৰোঁ ঈশাৱাস্য উপনিষদৰ 18টি শ্লোকৰ সন্দৰ্ভত হেমভাইদেৱে যিখিনি বিচাৰ আগবঢ়ালে, এই বিচাৰখিনি আধ্যাত্মিক জীৱন যাপনৰ কাৰণে আগ্ৰহী, অধ্যাত্ম জীৱনৰ সৌন্দৰ্য প্ৰয়াসীসকলক নিশ্চয়কৈ উপকৃত কৰিব। উপনিষদৰ জটিল বিষয়সমূহৰ মাজত সংস্কৃত ভাষা আয়ত্ত কৰি যিসকলে তাৰ ভিতৰত সোমাবলৈ অসুবিধা পায় বা উপনিষদ টান বস্তু বুলি কিছু দূৰৈত ৰাখিব খোজে, আমাৰ বাবে উপনিষদৰ বিষয়বোৰ হয় জানো বুলি যিসকলে হয়তো এৰাই চলিব খোজে, সেইসকলে হেমভাইদেৱে সহজ ভাষাৰে, প্ৰাঞ্জল ভাষাৰে, জীৱনমুখী আধুনিক দৃষ্টিভংগীৰে প্ৰতিটো মন্ত্ৰৰ যি বিচাৰ আগবঢ়াইছে, মই ভাবোঁ সেই বিচাৰে তেওঁলোকৰ ওচৰলৈও ঈশাৱাস্য উপনিষদক কাষ চপাই আনিব। মোৰ আটাইতকৈ ভাল লাগিছে যে এই বিচাৰসমূহে শুনোতাসকলক আমাৰ যিটো ভিতৰৰ সূক্ষ্ম জীৱন, আমি দৰাচলতে এই দুটা জীৱন বহন কৰি থাকক কাষ চপাই আনিব। মোৰ আটাইতকৈ ভাল লাগিছে যে এই বিচাৰসমূহে শুনোতাসকলক আমাৰ যিটো ভিতৰৰ সূক্ষ্ম জীৱন, আমি দৰাচলতে এই দুটা জীৱন বহন কৰি থাকোঁ। এটা বহিৰ জীৱন, য'ত ভোগবাদ, বস্তুবাদ, বহি প্ৰকৃতিৰ কাৰ্যকলাপবিলাকে যিটো জীৱনক প্ৰভাৱিত কৰে, আৰু এটা সূক্ষ্ম আমাৰ জীৱন থাকে, আধ্যাত্মিক জীৱন। এইটো প্ৰকৃত জীৱন। এই জীৱনটোক মণ্ডিত, বন্দিত, সমৃদ্ধ কৰিবৰ কাৰণে যিখিনি আধ্যাত্মিক কৰ্ষণৰ প্ৰয়োজন, যিখিনি আধ্যাত্মিক বিচাৰৰ প্ৰয়োজন, সেই বিচাৰসমূহ বৰ সুন্দৰকৈ ঈশাৱাস্য উপনিষদৰ মন্ত্ৰসমূহত সংকলিত হৈছে। এই জগতত আমি কেনেকৈ চলিব লাগে, কেনেকৈ বৰ্তি থাকিব লাগে, স্খলিত নোহোৱাকৈ নিজৰ মানৱ সত্তাক চৰম বিকাশৰ পথলৈ কেনেকৈ লৈ যাব লাগে, তাৰ সৰ্বোত্তম বিচাৰ, শিক্ষা, প্ৰেৰণা ঈশাৱাস্য উপনিষদত ভৰি আছে। মন্ত্ৰসমূহত থূপ খাই আছে পৰম শান্তি, মানুহৰ যিটো চৰম প্ৰয়োজন। মানুহে কি বিচাৰে? মানুহে সকলো প্ৰয়োজনৰ মাজেৰে মানুহে বিচাৰিব খোজে এটা পৰম প্ৰশান্তি আৰু শান্তি। শান্তিৰ সংজ্ঞা, প্ৰশান্তিৰ সংজ্ঞা, পৰম প্ৰাপ্তিৰ সংজ্ঞা, পৰম প্ৰসাদৰ সংজ্ঞা, জীৱনৰ আচল প্ৰাপ্তি আৰু লক্ষ্যস্থানৰ সন্ধান ঈশাৱাস্য উপনিষদত সংকলিত হৈছে। সেই বিচাৰসমূহ, চিন্তাসমূহ, দৃষ্টিভংগীসমূহ বৰ সুন্দৰকৈ, মন পৰশাকৈ, গভীৰ অন্তৰ্দৃষ্টিৰে তাক পুনৰ বিচাৰ বিশ্লেষণ কৰি আমাৰ জীৱনৰ উপযোগীকৈ হেমভাইদেৱে বৰ সুন্দৰকৈ উপস্থাপন কৰিছে ইউটিউব চেনেলৰ ঈশাৱাস্য উপনিষদৰ 18টি শ্লোকৰ আলোচনাৰ মাজত। আমি আশা কৰিম এই আলোচনাখিনিয়ে নিশ্চিতভাৱে শ্ৰোতাসকলক উপকৃত কৰিব। উপনিষদ সম্পৰ্কীয় হেমভাইদেৱৰ যি বিচাৰৰ যিটো যাত্ৰা ইউটিউবৰ মাজেৰে আৰম্ভ কৰিছে, মই ভাবোঁ পৰৱৰ্তী উপনিষদসমূহৰ মাজলৈও তেওঁ এই চিন্তা আগবঢ়াই নিব আৰু আমাৰ দৰে আগ্ৰহী শ্ৰোতাসকলক উপকৃত কৰিব। তাকে আহ্বান জনাই, তেখেতলৈ অনুৰোধ জনাই মই মোৰ অনুভৱ সামৰণি মাৰিছোঁ। আচলতে এইকেইষাৰ কথা নোকোৱাকৈ থাকিব নোৱাৰিলোঁ। তেখেতৰ প্ৰতিটো শ্লোকৰ বিচাৰসমূহ শুনি মোৰ প্ৰাণ, মোৰ মন এনেকৈ তৃপ্ত হ'ল যে ভাবিলোঁ অনুভৱখিনি অকণমান আন 10জনৰ আগতো বিতৰণ কৰি দিয়া উচিত হ'ব বুলি ভাবিয়েই কথাখিনি ক'লোঁ। আপোনালোকেও শুনিব, কথাখিনি ভাল পাব। অন্ততঃ জীৱনৰ
বহুবোৰ কোঠালিৰ মাজত এই কথাখিনিয়ে আমাক অকণমান পোহৰৰ সন্ধান দিব। সেই কোঠালিবোৰ পোহৰাব পৰাকৈ আলোকৰ সন্ধান দিব। জীৱন যাত্ৰাৰ কোনোবাখিনিত এই কথাখিনিয়ে আমাক প্ৰেৰণা হৈ, পথ হৈ, সাহস হৈ আগুৱাই নিয়াত সহায় কৰিব। ধন্যবাদ, নমস্কাৰ।